মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 4th ছেমিষ্টাৰৰ এবিলিটি এনহেঞ্চমেণ্ট কোৰ্ছ AEC যিখন নিকা অসমীয়া ভাষা বুলি চিলেবাছ দিছে, সেই নিকা অসমীয়া ভাষাত অসমীয়া ভাষাৰ জ্যোতিচিহ্ন সম্পৰ্কে তোমালোকক লাগে। আজি অসমীয়া ভাষাৰ জ্যোতিচিহ্নৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে পাঠটো মন দি শুনিবা। অসমীয়া ভাষাৰ জ্যোতিচিহ্ন। আচ্ছা, জ্যোতিচিহ্ন মানে কি? আমি জানো, তোমালোকে জানা যে আমি সদায় কথা পাতোঁতে আমি সদায় ৰৈ পাতোঁ। যিকোনো প্ৰসংগ, যিকোনো কথা পাতোঁতে আমি ক'তো অলপো নৰোৱাকৈ কথা নাপাতোঁ। যিকোনো কথা আলোচনা কৰাৰ সময়ত আমি ৰৈ কিছু কথা আলোচনা কৰোঁ। ক'ৰবাত ৰওঁ, ক'ৰবাত একেলেঠাৰিয়ে কওঁ। এই যে কথা পাতি থাকোঁতে ক'ৰবাত ৰওঁ, ক'ৰবাত অলপ সময় ৰওঁ, ক'ৰবাত বেছি সময় ৰওঁ। এই ৰোৱা কথা বা কাৰ্যই হ'ল বিৰাম বা জ্যোতি। অসমীয়া ভাষাত আমি এনেকুৱা বিৰাম বা জ্যোতি চিহ্ন বহুত ব্যৱহাৰ কৰোঁ। সাধাৰণতে আমি কথা কৈ থাকোঁতে এই চিহ্নসমূহ বা বিৰাম বা জ্যোতি চিহ্নসমূহ আমি স্পষ্টকৈ ক'ব নোৱাৰোঁ। কিন্তু লেখাৰ সময়ত আমি যেতিয়া কথাখিনি লিখিম, লেখাৰ সময়ত সেইটো আমি ভালদৰে মেইনটেইন কৰোঁ। সেই জ্যোতি চিহ্নসমূহ ব্যৱহাৰ কৰিলে কথাৰ স্পষ্টতা বাঢ়ে, সুন্দৰকৈ অৰ্থ প্ৰকট হয়। জ্যোতি চিহ্ন ব্যৱহাৰ নকৰাকৈ যদি আমি একেলেঠাৰিয়ে লিখি যাওঁ, তেতিয়া তাৰ কোনো অৰ্থ স্পষ্ট নহ'ব। কাৰণ ইটো বাক্য সিটো বাক্য একেলগে লগ লাগি গ'লে অৰ্থ প্ৰকট হৈ নুঠিব। আৰু সেইকাৰণে জ্যোতি চিহ্নসমূহ বেছিকৈ লেখাৰ সময়তহে আমি সাৱধানতাৰে অৱলম্বন কৰোঁ। এই জ্যোতি চিহ্ন সম্পৰ্কে ক'ত কেনেকুৱা কি ব্যৱহাৰ কৰোঁ, কোনডাল চিহ্ন কি নাম, কেনেকুৱা কথাত ব্যৱহাৰ কৰোঁ, এই আলোচনাখিনিৰ নামেই হ'ল অসমীয়া ভাষাৰ জ্যোতি চিহ্ন ব্যৱহাৰৰ সম্পৰ্কে আলোচনা। অসমীয়া প্ৰধান জ্যোতি চিহ্ন কেইটা কি কি? প্ৰায় 12টামান প্ৰধানকৈ জ্যোতি চিহ্ন আমি অসমীয়া ভাষাত ব্যৱহাৰ কৰোঁ। তাৰে কিছুমান আছে লঘু জ্যোতি বা কমা। আমি যে কমা বুলি কওঁ, সেই কমাটোক লঘু জ্যোতি বুলি কয়। গুৰু জ্যোতি বুলি কয় কিছুমান। গুৰু জ্যোতি হ'ল ছেমিকলন। ঠিক তেনেদৰে আছে দাঢ়ি, আমি বাক্য শেষ কৰোঁতে দাঢ়ি ব্যৱহাৰ কৰোঁ। কিছুমান বাক্যত আমি ভাৱবোধক চিহ্ন ব্যৱহাৰ কৰোঁ, তাক ভাৱবোধক জ্যোতি বুলি কয়। প্ৰশ্নবোধক চিহ্ন ব্যৱহাৰ কৰোঁ, প্ৰশ্নবোধক জ্যোতি বুলি কয়। ছেমিকলন ব্যৱহাৰ কৰোঁ, কলন বা ডেছ ব্যৱহাৰ কৰোঁ। যোগ ৰেখা বা হাইফেন বুলি কয়, আমি হাইফেন ব্যৱহাৰ কৰোঁ। উদ্ধৃতি চিহ্ন ব্যৱহাৰ কৰোঁ, বন্ধন চিহ্ন ব্যৱহাৰ কৰোঁ, বৰ্জন চিহ্ন ব্যৱহাৰ কৰোঁ, আৰু কেতিয়াবা তাৰকা চিহ্ন ব্যৱহাৰ কৰোঁ। এইবোৰ হ'ল আমাৰ জ্যোতি চিহ্ন। লঘু জ্যোতি বা কমাকত ব্যৱহাৰ কৰোঁ। একেধৰণৰ তিনিটা বা তাতকৈ অধিক শব্দ একেলগে ব্যৱহাৰ কৰিলে শেষৰ দুটা সংযোজক অব্যয়েৰে সংযুক্ত হ'লে লঘু জ্যোতি ব্যৱহাৰ কৰা হয়, অৰ্থাৎ কমা ব্যৱহাৰ কৰা হয়। যেনে সি, তুমি আৰু মই যাম। ইয়াত আমি তিনিটা কৰ্তাৰ বিষয়ে কৈছোঁ, সি, তুমি আৰু মই। ইয়াত প্ৰথম দ্বিতীয় আমি কমা ব্যৱহাৰ কৰিব লগা হৈছে, আৰু মই তৃতীয় কৰ্তাটোত
আৰু অব্যয় পদেৰে আমি সংযোগ কৰিছোঁ, তাত কমা নালাগে। সি, তুমি আৰু মই যাম। ঠিক তেনেদৰে শেষৰ শব্দ অব্যয়ৰ দ্বাৰা সংযুক্ত নহ'লেও লঘুজ্যোতিৰ ব্যৱহাৰ হ'ব পাৰে। যেনে মই আজি ঘৰলৈ বুলি কি ল'লোঁ? আপেল, আনাৰস, আম, লিচু আদি আনিছোঁ। ইয়াত কেইবাটাও আমি ফ্ৰুটছৰ কথা কৈছোঁ, ফলৰ কথা কৈছোঁ। কেইবাটা ফল লৈ যাম আৰু সেই প্ৰত্যেকটা ফলৰ তাতে কি দিব লগা হৈছে? কমা দিব লগা হৈছে। কাৰোবাক সম্বোধন কৰিলেও লঘুজ্যোতিৰ ব্যৱহাৰ কৰা হয়। যেনে দেউতা, আজি মোক 2 টকা দিব লাগিব। দেউতা, আজি মোক পইচা দিব লাগিব। এনেকুৱা ক্ষেত্ৰত দেউতা শব্দটো কওঁতে সম্বোধন পদত আমি লঘুজ্যোতি ব্যৱহাৰ কৰোঁ, কমা ব্যৱহাৰ কৰোঁ। চৰ্ত সাপেক্ষতা বুজোৱা বাক্য বা উপবাক্যৰ পাছতো লঘুজ্যোতিৰ ব্যৱহাৰ আছে। যেনে তুমি অহাহেঁতেন মই গ'লোহেঁতেন, অৰ্থাৎ তুমি আহিলে মই গ'লোহেঁতেন, তুমি নোহোৱাৰ কাৰণে মই নগ'লোঁ। এই অৰ্থটো বুজাবলৈ তুমি অহাহেঁতেনত কি লঘুজ্যোতি ব্যৱহাৰ হৈছে? এইবাৰ আমি চাওঁ গুৰুজ্যোতি। গুৰুজ্যোতি বা ছেমিকলন একে বস্তু। লঘুজ্যোতিতকৈ বেছি বিৰামৰ আৱশ্যকতা অনুভৱ হ'লে গুৰুজ্যোতি ব্যৱহাৰ কৰা হয়। বিৰাম মানে ৰোৱা। আমি কৈ থাকোঁতে কোনোবাখিনিত আমি কি কৰোঁ? বেছি সময় ৰৈ দিওঁ। বাক্যত ব্যৱহাৰ হোৱা যিটো অংশৰ লগত যিটো অংশৰ বেছি সম্বন্ধ তাক বুজাবলৈ নাইবা দুটা বাক্যৰ মাজৰ সম্পৰ্ক সূচাবলৈহে গুৰুজ্যোতি বা ছেমিকলন ব্যৱহাৰ কৰা হয়। যেনে তোমাৰ জীৱন সোনকালে নষ্ট হ'ব, সেইকাৰণে তাক ভাল কামত লগাবা। এনেকুৱা এই দুয়োটা বাক্যৰ মাজত কি আছে? সম্পৰ্ক আছে। মানুহে তেওঁক দেশদ্ৰোহী বুলি ভাবিছিল, কিন্তু আচলতে তেওঁৰ অন্তৰে দেশৰ কাৰণে কান্দিছিল। এই দুয়োটা বাক্য এজন মানুহৰ ক্ষেত্ৰত সম্পৰ্কিত। আৰু এই মাজত যে আমি জ্যোতি ৰ'ব লগা হ'ল, ইয়াত কি ব্যৱহাৰ হৈছে? গুৰুজ্যোতি, অৰ্থাৎ ছেমিকলন। ছেমিকলনটো কমাটোতকৈও বেছি সময় ৰ'ব লগা হয়। আমি আন এবিধ জ্যোতি চিহ্ন পাওঁ। সেই জ্যোতি চিহ্নৰ নাম হ'ল দাঢ়ি। বাক্যৰ অৰ্থৰ পূৰ্ণতা বুজাবলৈ, কোনো এটা বাক্যৰ তাৰ অৰ্থ সম্পূৰ্ণ বুজাবলৈ আমি দাঢ়ি ব্যৱহাৰ কৰোঁ। যেনে মানুহ মৰণশীল, দেশতকৈ মোমাই ডাঙৰ নহয়, তেওঁ ঘৰলৈ গ'ল। এনেকুৱা ধৰণৰ বাক্যত আমি দাঢ়ি ব্যৱহাৰ কৰোঁ। দাঢ়ি মানে কি? কৰ্তাই কামটো সম্পূৰ্ণ কৰি এৰিলে, অৰ্থাৎ সম্পূৰ্ণ বিৰাম চিন বা জ্যোতি চিন। এই জ্যোতি চিহ্নডালক আমি এডাল আঁচ দি উলম্বভাৱে এডাল আঁচ দি ব্যৱহাৰ কৰোঁ। ঠিক তেনেদৰে ভাৱবোধক চিন উলম্বভাৱে ব্যৱহাৰ কৰোঁ আৰু তলত এটা ফুট দিওঁ। মানুহৰ তীব্ৰ অনুভূতি, আৱেগ প্ৰকাশ কৰাৰ কথাত এই ভাৱবোধক চিন ব্যৱহাৰ কৰোঁ। যেনে উফ, কি ভয়ংকৰ দৃশ্য। আমি কি কৰিছোঁ? শেষত ভাৱবোধক চিন ব্যৱহাৰ কৰিছোঁ। প্ৰশ্নবোধক জ্যোতি বা প্ৰশ্নবোধক চিন আমি ব্যৱহাৰ কৰোঁ। যেতিয়া আমি কোনো এটা কাৰণত কোনো এটা ধৰণেৰে কিবা এটা প্ৰশ্ন কৰোঁ, সেই প্ৰশ্নৰ শেষত কি আমি এডাল চিহ্ন ব্যৱহাৰ কৰোঁ। সেই চিহ্নডালৰ নাম প্ৰশ্নবোধক জ্যোতি চিহ্ন। যেনে তেওঁ ঘৰত আছেনে? মই সোমাব পাৰোঁনে? তুমি ভাত খালানে? ইত্যাদি। কলন বা কলনডেছ এটা ব্যৱহাৰ কৰোঁ। লেখকৰ ইচ্ছা অনুযায়ী কলন চিন বা তাৰ লগত ডেছেৰে সৈতে কলন চিনৰ ব্যৱহাৰ হয়।
সাধাৰণতে কোনো এষাৰ কথাক যদি উল্লেখ কৰি লগতে তাৰ বিৱৰণ বা ব্যাখ্যা দিয়া হয় তেনেহ'লে এই চিন ব্যৱহাৰ কৰা হয়। যেনে লেখক শ্ৰী জগদীশ চন্দ্ৰ অধিকাৰী, মূল্য 4 টকা মাত্ৰ। ইয়াত যে আমি কি ব্যৱহাৰ কৰিছোঁ? কলন ব্যৱহাৰ কৰিছোঁ। এইবাৰ ডেছ। বাক্যত প্ৰকাশ কৰা মনোভাৱৰ হঠাৎ ব্যাঘাত হোৱা বুজালে নাইবা ভাৱ এটা বিশেষ গতি লোৱাৰ ভাৱ বুজালেই এই চিন ডেছ চিন ব্যৱহাৰ কৰা হয়। যেনে তুমি ভালদৰে পঢ়া শুনা কৰা। এই পঢ়া আৰু শুনাৰ মাজত এডাল ডেছ আছে। ডাঙৰ মানুহ হোৱা, এই মনৰ কামনা। হোৱা আৰু এই মনৰ কামনাৰ মাজত এডাল ডেছ দিছে। ঠিক তেনেদৰে যোগ ৰেখা বা হাইফেন বুলি কয়। আমি হাইফেন বুলি ইংৰাজীতে কওঁ। সংযুক্ত শব্দ বুজাবলৈ যোগ ৰেখা, আচলতে যোগ ৰেখা বা হাইফেনৰ চিহ্ন ব্যৱহৃত হয়। যেনে বৰ্তমান সময়ত ভাত কাপোৰৰ সমস্যা আটাইতকৈ ডাঙৰ সমস্যা। ভাত কাপোৰ, এই ভাত কাপোৰৰ মাজত কি দিব লগা আছে? হাইফেন। ল'ৰা ছোৱালীবোৰ এতিয়াই পঢ়া ভাল, ল'ৰা ছোৱালীৰ মাজত দিছোঁ। ইয়াত কি হৈছে? সংযুক্ত বুজাইছে। ল'ৰা আৰু ছোৱালীৰ সংযুক্ত, ভাত আৰু কাপোৰৰ সংযুক্ত, এনেকুৱা ক্ষেত্ৰত হাইফেন দিব লাগে। উদ্ধৃতি চিহ্ন। উদ্ধৃতি চিহ্ন দুটা আছে। যদি অইনে কোৱা কথা এটাক হুবহুভাৱে প্ৰকাশ কৰিব লগা হয়, উদ্ধৃতি দিব লগা হয়, তেতিয়া সেই অইনে কোৱা কথাখিনিৰ ওপৰত উদ্ধৃতি চিন দিব লগা হয়। অৰ্থাৎ ক'ৰবাৰ কথাৰ এটি বাক্য বা ক্ষুদ্ৰ অংশ এটা হুবহু তুলি দিলে নাইবা কোনো এটা পুথিৰ নাম বা কোনো শব্দক বিশেষকৈ বুজাবলৈ উদ্ধৃতি চিহ্নৰ দ্বিতীয় যোৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে জ্ঞানীসকলে কৈছে, জ্ঞানীসকলে কি কৈছে? ভুল কৰা মানুহ আৰু ক্ষমা কৰা ঈশ্বৰৰ গুণ। ইয়াৰ উদ্ধৃতি চিহ্ন। জ্ঞানীসকলে কোৱা কথাখিনিত ভুলৰ আগত উদ্ধৃতি চিহ্ন কমা ব্যৱহাৰ কৰিছোঁ আৰু গোটেই বাক্যটোৰ শেষত গুণত ব্যৱহাৰ কৰিছোঁ। আমি অসমীয়া নহওঁ দুখীয়া বুলি বেজবৰুৱাই কৈছে। ইয়াত ছিংগল কমা দি উদ্ধৃতি দিয়া হৈছে। আমি অসমীয়া নহওঁ দুখীয়া। কিয় কোৱা হৈছে? কাৰণ বেজবৰুৱাই কোৱা কথাখিনি অকল আমি অসমীয়া নহওঁ দুখীয়া নহয়, ইয়াৰ লগত আৰু বহুত আছিল। সেই বহুখিনি থাকি গৈছে। তাৰে এটা ক্ষুদ্ৰ অংশ দিয়াৰ কাৰণে আমি কি কৰিছোঁ? ইয়াত ছিংগল কমাৰে উদ্ধৃতি চিন দিছোঁ। ঠিক তেনেদৰে বন্ধনী চিন। এটা প্ৰধান বাক্যৰ মাজত কোনো শব্দৰ অৰ্থ, বিশেষ অৰ্থ সূচনা কৰিবলৈ নতুবা বাক্যত প্ৰকাশ কৰা কোনো কথাৰ কোনো প্ৰাসংগিক কথাৰ সূচনা কৰিবলৈ এই চিন ব্যৱহাৰ কৰা হয়। যেনে পণ্ডিতম্য, অৰ্থাৎ নিজকে পণ্ডিত বুলি ভাবে। আমি নিজকে পণ্ডিত বুলি ভাবিতো কি দিছোঁ? ব্ৰেকেট দি বা বন্ধনী দি তাৰ অৰ্থটো লিখি দিছোঁ। তাৰপিছত বৰ্জন চিহ্ন। উদ্ধৃত কথাৰ কোনো অংশ বাদ দিলে এই চিন ব্যৱহাৰ কৰা হয়। আমি কিবা এটা লিখি আছোঁ, ধৰা কাৰোবাৰ কথা লিখি আছোঁ ডাইৰেক্ট, সেই লিখা কথাখিনিৰ কিছু অংশ বাদ দিলে এনেদৰে উদ্ধৃতি চিহ্ন ব্যৱহাৰ কৰা হয়। তাৰকা চিহ্ন, ষ্টাৰ চিম্বল কেতিয়াবা কোনো শব্দ বা কোনো কথাৰ কাৰণে যদি কিবা সবিশেষ বিৱৰণ নাইবা কোনো গ্ৰন্থ বা গ্ৰন্থকাৰৰ উল্লেখ লগে লগে নকৰি পাদতিকা স্বৰূপে উল্লেখ কৰা হয়, তেতিয়া এই চিন ব্যৱহাৰ কৰা হয়। মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অলপমান কথাটো মন দি আৰু এইখিনি কথা তোমালোকে বহীত লিখি ল'বা।
তাৰপিছত মুখস্থ কৰিবা। আশা কৰোঁ তোমালোকৰ এই ক্লাছটোৱে বহুখিনি কামত দিব। ধন্যবাদ।